নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই উজাশ্ৰীয়ে তোমালোকক আজি সপ্তম শ্ৰেণীৰ 2 নম্বৰ পাঠ ভগ্নাংশৰ দশমিকৰ একেবাৰে শেষৰ ভাগটোত আহিছো আজি আমি অনুশীলনী 2.5 ৰ 4 ৰ পৰা যিকিটা প্ৰশ্ন আছে সেইকিটা আলোচনা কৰিম নহলে আহাচোন 4 নম্বৰ কি দিয়া আছে 5.5 মিটাৰ কাপোৰৰ দাম কিমান দিছে 547.25 টকা হলে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব 5.5 5.5 মিটাৰ কাপোৰৰ দাম হৈছে সেইখিনি ঠিক আছে এতিয়া আমাক কৈছে যে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব এইখিনি যে দিছে এইটো হল 5.5 মিটাৰৰ কাপোৰৰ দাম আমাক এতিয়া কৈছে যে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব 1 মিটাৰটো উলাব কাৰণে সেইখিনিৰ লগত 5.5 টো কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে আমি তাৰে উত্তৰটো পাম তেনেহলে আহাচোন সমাধানটো কৰো কি লিখিম আমি 5.5 মিটাৰ কাপোৰৰ দাম কিমান দিছে 547 ইমানখিনি টকা হয়নে গতিকে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব 547.25 এইখিনি হৰণ হ'ব 5.5 এৰে ঠিক আছে এতিয়া এইখিনি আমি কি কৰিম আগৰ যেনেকৈ আমি হৰণ বিলাক কৰিছিলো হেনেকে কৰিলে হ'ব এতিয়া যেহেতু দশমিক আছে আমি ইয়াক সাধাৰণ ভগ্নাংশলৈকে লৈ যাম 25 যেহেতু দশমিকৰ পিছত দুটা অংক আছে গতিকে তলত কি আহিব দুটা শূন্য 5 তলত আহিব 10 সো এইখিনি এতিয়া আমি নেক্সট স্লাইডত কৰো 54725 এইখিনি আছিলে ওপৰত তলত আছে 100 পূৰণ সেইফালে হ'ব 10/55 হয়নে আমি চাই লও এইখিনি হয়নে ঠিকে আছে এতিয়া এটো শূন্য যাব আৰু এই গুটেখিনি যেহেতু লাষ্টত কি আছে 5 আছে আৰু হেনেকুৱা হলে ডাইৰেক্ট 5 এৰে এটো যাব 5 এৰে এটো 11 বাৰ আৰু এইখিনি এবাৰ তাৰ পিছত 4 আছে 4 টো যেহেতু 5 তকৈ সৰু আমি আৰু এটা সংখ্যা লব লাগিব গতিকে ইয়াতে এটা শূন্য দিব লাগিব নেক্সট 47 টো কিমান 9 বাৰ যাব 45 ত 45 যাব 9 বাৰ আৰু থাকিব 2 ইয়াৰ আগত আহিলে 22 হ'ব 4 বাৰ আকৌ 2 টোৰ 5 ৰ আগত বহিব হ'ব 25 হেতু 5 বাৰ যাব সো আমি এতিয়া কিমান পালো 10945 এইটো কিমান হল তলৰখিনি 110 ঠিক আছে এতিয়া এইখিনি আমি হৰণ কৰিব লাগিব হৰণটো আমি এইটো সাইডে কৰি লওঁ এইখিনি কিমান হ'ব 10945 এইটুক 110 এৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া চোৱাচোন 110 এৰে কৰিব কাৰণে 109 টো ললে আমাৰ নহব এটো সৰু হ'ব গতিকে আমি 4টা সংখ্যা লব লাগিব সো 4টা সংখ্যা লওতে আমি যদি এটো 9 ৰে যদি পূৰণ কৰো প্ৰায় আশে-পাশে আমি এটা সংখ্যা পাম সো এইখিনি 9 ৰে পূৰণ কৰিলে আমি কি পাম 099 আৰু ইয়াতে বিয়োগ কৰিলে পাম 401 এতিয়া কি পালো আকৌ 104 যেহেতু পাইছো আমি 104 পোৱা কাৰণে এবাৰ কি হ'ব এইখিনি আকৌ ইয়াৰ কাৰণে 5 টো তলত নামি আহিব সো এইখিনিও কি হ'ব আকৌ 9 ৰে যাব 099 সো এবাৰ কিমান পালো 5 ইয়াৰে 14 5 দশমিক এটা আহিলে শূন্য আহিব আৰু 550 টো আকৌ কি হ'ব 110 এৰে
5 বাৰ যাব হয়নে 5 বাৰ গলে এইটো কিমান পাম 5 10 ইয়াৰ পিছত শূন্যটো দিব পাৰা সো উত্তৰটো হল এইটো সো আমি আনসাৰ কিমান পাম 99.50 ইমানখিনি টকা হ'ব 1 মিটাৰ কাপোৰৰ দাম বুজি পাইছা তো ধুনিয়াকে এনেকে লিখি লবা তোমালোকে এইখিনি বস্তু মই এইফালে কৰিছো তোমালোকে বহিৰ হেতু সাইডে কৰিবা অৰ্থাৎ এই সাইডে তোমালোকে এই ক্যালকুলেশন বিলা কৰিবা ঠিক আছে নেক্সট 5 নম্বৰ কোৱেশ্চনটো ইয়াতে কি দিয়া আছে এখন গাড়ীয়ে 3.5 ঘণ্টাত 150.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে এতিয়া 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব দিছে সোৱা গাড়ীখনে 3.5 ঘণ্টাত 150.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আমাক উলিয়াব দিছে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰে এটো সিম্পল হয়নে এইখিনিৰ লগত 3.5 টো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব হয়নে ডিভাইড কৰিলে আমি ইয়াৰে উত্তৰটো পাই যাম সমাধান 3.5 ঘণ্টাত অতিক্ৰম কৰে কিমান 150.5 কিলোমিটাৰ হয়নে 3.5 ঘণ্টাত কিমান অতিক্ৰম কৰে 150.5 কিলোমিটাৰ এতিয়া আমি উলিয়াব লাগে 1 ঘণ্টাত কিমানখিনি অতিক্ৰম কৰে হেইটো হ'ব ইয়াৰে লগত 3.5 টো হৰণ সো ইয়াতে সাধাৰণ ভগ্নাংশলৈ নিলে তলত 10 ৰে ইফালেও ঠিক তেনেকে তলত 10 ৰে সো নেক্সট খিনি আমি উপৰ বেলেগখন স্লাইডত কৰি দিও 1505 by 10 into হেতু সাইডে কি আছিলে 35 by 10 হয়নে সো ইনটু কৰাৰ লগে লগে 10 by 35 এইটো ক্যান্সেল 5 ৰে এটো 7 বাৰ আৰু এখিনি কিমান 301 ইতে 301 টো হাতেৰে যাবনে যাব হাতেৰে এবাৰ আৰু এটো 30 মানে 28 7 4 গুণ কিমান হয় 28 আৰু এই দুইটো একৰ আগত লগ লাগিলে কিমান হ'ব 21 অৰ্থাৎ আমি কিমান পালো 43 অৰ্থাৎ 43 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব 1 ঘণ্টাত ঠিক আছে তো এইটো আছিল ইয়াৰ সলিউশন টু নেক্সট কোৱেশ্চনটোত আমি যাও 6 নম্বৰ কি দিছে পাইকাৰী দৰত 10 কিলোগ্ৰাম আলুৰ মূল্য হৈছে 186.50 টকা প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য কিমান হ'ব আমাক উলিয়াব দিছে অৰ্থাৎ 1 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব হেতু উলিয়াব দিছে 10 কিলোগ্ৰামৰ দাম দিছে এতিয়া আমাক উলিয়াব দিছে 1 কিলোগ্ৰাম ইবলা একেবাৰে সহজ অংক সো আগৰবোৰৰ নিচিনাকৈ ইয়াকো আমি এই 10 ৰে কি কৰিব লাগিব হৰণ কৰিলে 1 কিলোগ্ৰামৰ দামটো উলাই যাব সো সমাধান আমি কি লিখিম 10 কিলোগ্ৰাম আলুৰ মূল্য কিমান দিছে 186.50 টকা গতিকে 1 কিলোগ্ৰাম আলুৰ মূল্য হ'ব 86.50 minus 10 minus নহয় to divide হ'ব so 18650 এবাৰ 100 হ'ব তলত into 1/10 18650 by এইখিনি হল হয়নে এই পাঁচটো অলপমান
ঠিকমতে লিখি দিও এটু হ'ব 5 এতিয়া যেহেতু তলত শূন্য আছে হয়নে আমি ইয়াক এনেকে লিখিব পাৰিম তলত কেইটা শূন্য আছে তিনিটা অৰ্থাৎ তিনিটা সংখ্যাৰ আগত বহিব সো আমি কি পালো 1 কেজি আলুৰ দামটো হ'ব 18.65 ঠিক আছে নেক্সট এতিয়া আমি 7 নম্বৰটোত যাও 7 নম্বৰটোত কি দিছে এখন বৰ্গ আকৃতিৰ পাচলি বাৰীৰ পৰিসীমা 76.8 মিটাৰ পাচলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য কিমান হ'ব বুজি পালানে আমাক কৈছে যে এখন বৰ্গ আকৃতিৰ পাচলি বাৰীৰ কথা কৈছে আৰু সেই পাচলি বাৰীখনৰ পৰিসীমা বুলি কতে এই গুটেইখিনি চাৰিওটা কাষ লগ লাগি কিমান দিয়া বুলি কৈছে 76.8 মিটাৰ উলিয়াব দিছে কি আমাক এটা কাষৰ দৈৰ্ঘ্য উলিয়াব দিছে অৰ্থাৎ ইয়াৰে যিকোনো এটাৰহে উলাব দিছে কাষ কেইটা আছে ইয়াতে চাৰিটা হয়নে চাৰিটা আছে গতিকে এই পৰিসীমা মানে কি গুটেই চাৰিটা লগ লাগি ফেলে পৰিসীমাটো হৈছে গতিকে এই পৰিসীমাৰ লগত চাৰিটো হৰণ কৰিলে আমি কি পাম এটা কাষৰ দৈৰ্ঘ্যটো বা দিশটো পাম বুজি পালা ন এতিয়া আমি এইখিনি লিখো সমাধান পাচলি বাৰীৰ পৰিসীমা কিমান দিছে 76.8 মিটাৰ গতিকে এটা কাষৰ দৈৰ্ঘ্য হ'ব কিমান হ'ব এই পৰিসীমাটোৰ লগত সেই চাৰিটা কাষ আমি বিয়োগ কৰিব লাগিব তো এতিয়া এইখিনি পালো 768/10 এটো ইনটু 1/4 এতিয়া এইখিনি 4ৰে কেনসেল যাবনে 4ৰে চোৱাচোন এটো এবাৰ হলে 36 হ'ব যাব 4 এবাৰ আৰু এইখিনি 7টো এবাৰ থাকিল 3 36 হ'ব 36 টো 9 বাৰ আৰু ইফালে 2 সো কিমান হ'ব 192/10 ইকুৱেল 19.2 কিমান হ'ব মিটাৰ হ'ব ইয়াৰ উত্তৰ সো এটা কাষৰ দৈৰ্ঘ্য কিমান হ'ব 19.2 মিটাৰ বুজি পালা আমি কেনেকৈ কৰিছো মেইন পৰিসীমাটো দিয়া আছে এটা কাষৰ দৈৰ্ঘ্য উলিয়াব দিছে আমি এটা কাষৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াইছো কি হ'ব বৰ্গ আকৃতিৰ পাচলিটো চাৰিটা কাষ আছে সেই চাৰিৰে আমি ইয়াক কি কৰিছো হৰণ কৰোতে উত্তৰটো পালো আমি 19.2 মিটাৰ এবাৰ যাও আমি অনুশীলনী 2.5 ৰ একেবাৰে শেষৰ প্ৰশ্নটো কি আছে 8 নম্বৰটো চোৱা আৰু এই প্ৰশ্নটোৰ লগতে আমাৰ এই যিটো আমাৰ চেপ্টাৰ ভগ্নাংশ আৰু দশমিক এই চেপ্টাৰটো শেষ হ'ব 8 নম্বৰটোত দিছে এটা আলোচনা কক্ষৰ প্ৰস্থ দিয়া আছে 5.5 মিটাৰ আৰু কালি দিয়া আছে 74.25 বৰ্গ মিটাৰ কক্ষটোৰ দিশ কিমান হ'ব আমাক উলিয়াব দিছে চোৱা কক্ষটোৰ প্ৰস্থ আৰু কালি দিছে এতিয়া প্ৰস্থ আৰু কালি দিয়াৰ লগে লগে আলোচনা কক্ষটো কেনেকুৱা হ'ব আয়তাকাৰৰ হ'ব হয় নহয় আয়তাকাৰ হোৱাৰ লগে লগে ইয়াতে কি হয় কালিটো কি হ'ব কালিটো হ'ব দিশ পূৰণ প্ৰস্থ হয়নে আয়তৰ কালি ইকুৱেল কি হয় দিশ পূৰণ প্ৰস্থ হয়নে এতিয়া আমাক কি লাগে দিশটো লাগে গতিকে দিশটো কেনেকৈ উলিয়াম
ৰাহুল এইখিনি আমি ইফালে আনিলো ইকুৱেল কালি সো দিশটো উলিয়াব কাৰণে কি হ'ব কালি আৰু এইখিনি পূৰণ হৈ আছে হৰণ হৈ যাব অৰ্থাৎ কালি হৰণ প্ৰস্থ কৰিলে আমি দিশটো ইয়াৰে পাই যাম বুজি পাইছানে তো এই সূত্ৰটো ব্যৱহাৰ কৰি এতিয়া আমি দিশটো উলিয়াম সমাধান আলোচনা কক্ষৰ কালি দিছে কিমান 74.25 কালি যেহেতু কালি হলে কিন্তু বৰ্গ মিটাৰ হ'ব দে বৰ্গ মিটাৰ আৰু প্ৰস্থ কিমান দিছে 5.5 মিটাৰ ঠিক আছে তেকে দিশটো কিমান হ'ব দিশটো হ'ব কালি এটো হৰণ কৰিব প্ৰস্থ সো কালি কিমান দিয়া আছে 74.25 divided by 5.5 so এইটো হ'ব 7425 by 100 divided by 5 by 10 5 by 10 এইখিনি পালো ঠিক আছে এতিয়া এইখিনি আমি হৰণ কৰিব লাগিব ইকুৱেল 7425 by 100 into কি হ'ব 10 by 55 0 0 cancel 5 এৰে এইটো 1 1 এইখিনি কিমান হ'ব 1 হ'ব হয়নে 24 হলে এইটো হ'ব 4 times তাৰ পিছত 42 হৈ যাব এফালে 42 হলে এইটো 8 times তাৰ পিছত আকৌ এইটো 5 সো কিমান হল 1485 তলত কিমান হ'ব 11 আছিল ইয়াতে 10 110 হৈ যাব হয়নে এতিয়া এইখিনি আমি হৰণ কৰিব পাৰো 85 110 এৰে এটো এবাৰ যাব হয়নে এবাৰ যাব গতিকে এইখিনি হ'ব ইয়াতে 8 ইয়াতে 3 আৰু 5 টো নামিব সো এবাৰ এইখিনি যাব 3 ৰে 3 3 0 ইয়াতে আহিব 5 ইয়াতে আহিব 5 আৰু এটা পইণ্ট আহি গলে 0 হ'ব এটো 5 আহিব সো আমি কিমান পালো 13.5 ইমানখিনি কি হ'ব মিটাৰ হ'ব ঠিক আছে সো আমি কিমান পালো যে দিশটো কিমান হ'ল 13.5 মিটাৰ সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটি ইয়াতে শেষ হ'ল আশা কৰিছো যিখিনি বস্তু বুজালো মই ভগ্নাংশৰ দশমিকত তোমালোকে ধুনীয়াকৈ বুজি পাইছা প্ৰেক্টিছ কৰিবা বস্তুবোৰ ভালকে নমস্কাৰ ধন্যবাদ